মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নেৰেশ্যনৰ দ্বিতীয় ক্লাছলৈ আগবাঢ়ি প্ৰথম ক্লাছত আমাৰ শেষৰ নিয়মটো আছিল ডাইৰেক্ট স্পীচৰ ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সৰ হয় তেন্তে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ভাৰ্বৰ কৰেছপণ্ডিং পাষ্ট টেন্স হয়। এই নিয়মটো আমাৰ আলোচনা কৰা হৈছিল প্ৰথম ক্লাছত। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সৰ হ'লেও কেতিয়াবা কেতিয়াবা ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়, যদিহে সেন্টেন্সটোৱে কোনো হেবিচুৱেল একশ্যন নাইবা ইউনিভাৰ্চেল ট্ৰুথ প্ৰকাশ কৰে। নিয়মটো আকৌ কোৱা হৈছে যে কেতিয়াবা কেতিয়াবা ডাইৰেক্ট স্পীচত ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সৰ হ'লেও ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়, যদিহে সেন্টেন্সটোৱে কোনো ইউনিভাৰ্চেল ট্ৰুথ নাইবা হেবিচুৱেল একশ্যন প্ৰকাশ কৰে। See the example. The teacher said, man is more than। দেখা যায় আমার রিপোর্টিং ভার্বটো পাস্ট টেন্সত দিয়া আছে, নিয়ম অনুযায়ী আমি রিপোর্টেড ভার্বৰ টেন্স পৰিৱৰ্তন কৰিব লাগে, কিন্তু কেতিয়াবা কেতিয়া আমি পৰিৱৰ্তন কৰিব নোৱাৰিম যেতিয়া এই ৰিপোর্টেড ক্লজটোৱে কোনো হেবিচুৱেল একশ্যন নাইবা ইউনিভাৰ্চেল ট্ৰুথ প্ৰকাশ কৰে। দেখা যায় সেন্টেন্সটো ম্যান ইজ more than ইউনিভাৰ্চেল ট্ৰুথ, গতিকে এইটো টেন্সৰ কোনো পৰিৱৰ্তন নহ'ব। The teacher said that man is a noun, নাউনৰ কোনো পৰিৱৰ্তন নাই, প্ৰনাউন হ'লেহে আমি সলনি কৰিব লাগে। man is টো আছে প্ৰেজেন্ট ইনডিফিনিট, এটা প্ৰেজেন্ট ইনডিফিনিট থাকিব কাৰণ সেন্টেন্সটোৱে ইউনিভাৰ্চেল ট্ৰুথক চিৰসত্য ঘটনা প্ৰকাশ কৰিছে। The teacher said that man is mortal। এতিয়া আমি নেক্সট উদাহৰণটো লক্ষ্য কৰিম। My mother said I pray to God every morning। এতিয়া আমি কিন্তু আগৰ পাঠত এটা কথা উল্লেখ কৰিছিলোঁ যে যেতিয়ালৈকে আমাৰ ৰিপৰ্টেড ভাৰ্বটো ৰিপৰ্টেড স্পীচটো এছাৰ্টিভ সেন্টেন্স হয় তেতিয়ালৈকে আমাৰ ৰিপৰ্টিং ক্লজখিনি ইনডাইৰেক্ট স্পীচত হুবহু লিখিব লাগে। তেনেহ'লে হ'ব মাই মাদাৰ said ইনভাৰ্টৰ পৰিৱৰ্তন that, এবাৰ আছে আই পৰিৱৰ্তন হয় হি নাইবা সি, যেহেতু মাই মাদাৰ আছে সি হ'ব। এবাৰ আছে প্ৰেজ ৰিপৰ্টেড ভাৰ্ব, নিয়ম অনুযায়ী আমাৰ ৰিপৰ্টেড ভাৰ্বৰ টেন্স পৰিৱৰ্তন হয়, এইকাৰণে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে, কিন্তু সেন্টেন্সটোৰ অৰ্থই এটা অব্যাহত কাম কৰা বুজাইছে, গতিকে এইটো যি টেন্সত আছে অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব। এতে এছ হ'ব কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সাবজেক্টৰ যদি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হয়
তেন্তে ভাৰ্বৰ লগত এড যোগ কৰিব লাগিব সি হৈছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ প্ৰে লগত এড যোগ হৈছে প্ৰেজ টু গড এভৰি মৰ্নিং এইখিনি হৈছে আমাৰ আজি দ্বিতীয় জেনাৰেশ্যনৰ দ্বিতীয় ক্লাছৰ প্ৰথম নিয়ম আমি নেক্সট নিয়ম লৈ আহিম Gopal said, I am doing the sum now. মই এতিয়া অংক কৰি আছোঁ এই নিয়মটোৰ ওপৰত এটা বা এই সেন্টেন্সটোৰ ওপৰত এটা নিয়ম হ'ব নিয়মটো এনেকুৱা ডাইৰেক্ট স্পিচত যদি ৰিপৰ্টেড ক্লজত সময় আৰু স্থানসূচক শব্দবোৰ ইনডাইৰেক্ট স্পিচত আমাৰ এই লিষ্টত দিয়া আছে পাবলে এই লিষ্ট অনুযায়ী পৰিৱৰ্তন হয় অৰ্থাৎ নাও থাকিলে দেন টুডে থাকলে দ্যাট ডে টুমোরো থাকলে দি নেক্সট ডে স্টার্ট থাকলে দি প্রিভিয়াস ডে অর দি ডে বিফোর লাস্ট থাকলে দি প্রিভিয়াস এতিয়া লাস্টৰ লগত লাস্ট আৱাৰ থাকিব পাৰে উইক থাকিব পাৰে মান থাকিব পাৰে নাইবা ইয়াৰ থাকিব পাৰে থাকক কোনো আপত্তি নাই দি প্রিভিয়াস আৱাৰ দি প্রিভিয়াস মান্থ দি প্রিভিয়াস উইক দি প্রিভিয়াস ইয়াৰ এগো থাকলে বিফোর কাম থাকলে গো হেয়ার থাকলে দেয়ার দেখা যায় ৰিপৰ্টেড ক্লজত কি আছে নাও আছে নাও থাকিলে ইনডাইৰেক্ট স্পিচত নাওৰ পৰিৱৰ্তে দেন গোপাল said that he এতিয়া আছে প্ৰেজেন্ট কন্টিনিউয়াস ৰিপৰ্টিং ভাৰ্বটো আছে আমাৰ পাষ্ট টেন্স গতিকে টেন্সৰ পৰিৱৰ্তন হ'ব প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে পাষ্ট কন্টিনিউয়াস এটালে হি লগত was he was doing the sum now list of এবার নেক্সট উদাহরণ My friend said, I visited Calcutta yesterday. Yesterday থাকিলে the previous day or the day before. My friend said that he এবারে রিপোর্টেড ভার্বটা রিপোর্টেড ভার্বটো কোনটাছত আছে এইটো আছে পাস্ট টেন্স এটা আমাৰ ইনডাইৰেক্ট স্পিচত হ'ব পাস্ট পারফেক্ট he had visited Kolkata the previous day. এই নিয়মটি মনত ৰাখিব লাগিব যে ডাইৰেক্ট স্পিচৰ ৰিপৰ্টেড ক্লজত থকা সময়সূচক আৰু স্থানসূচক শব্দবোৰ ইনডাইৰেক্ট স্পিচত এই বাক্যলৈ দিয়া ধৰণে পৰিৱৰ্তন হয় এই লিষ্টটো আমাৰ মনত ৰাখিব লাগিব এতিয়া ব্লেক এটা বস্তু আলোচনা কৰি আছোঁ এইখিনিতে এটা কথা লক্ষ্য কৰিব লাগিব এটা আমি
ইয়াৰ আগত কৈছিল যে এছাৰ্টিভ সেন্টেন্সত ডাইৰেক্ট স্পীচত ৰিপৰ্টেড ক্লজটো যদি এছাৰ্টিভ সেন্টেন্স হয় তেন্তে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টিং ক্লজখিনি হুবহু লিখিব লাগে কিন্তু কেতিয়াবা কেতিয়াবা আমি ইনডাইৰেক্ট স্পীচত ৰিপৰ্টিং ভাৰ্বক ইয়াতে দেখুওৱা ধৰণেও পৰিৱৰ্তন কৰিব পাৰি যেনেকুৱা ডাইৰেক্টৰ যদি সেটো থাকে তেনেহ'লে হ'ব টেল সেজটো থাকিলে টেলছ আৰু সেটটো থাকিলে টোল্ড উদাহৰণ He says to me I am your classmate. He says to me, I am your classmate. এতিয়া কোৱা হৈছে যে says to থাকিলে tells হ'ব তেনেহ'লে হৈছে he tells me that I আছে he আছে present indefinite গতিকে present indefinite থাকিব he is এবাৰ আছে you হ'লে ইয়াতে my হ'ব পিছত মই দেখুৱাই দিছোঁ classmate He says to me, I am your classmate. That's the next. Father said to him, I shall visit your home today. যেহেতু আমার অ্যাসার্টিভ সেন্টেন্স হুবহু লিখিব লাগে কিন্তু সেটটো থাকিলে আমি সেটটো পরিবর্তে টোল্ড ব্যবহার কৰিব পাৰি ফাদার told him that I আছে ফাদার he হ'ব he এবাৰ আমি যেটো ৰিপৰ্টিং মানে পাস্ট টেন্স আছে টেন্স পরিবর্তন কৰিব লাগিব shall থাকিলে should নেব যদি he লগত would he would visit এবাৰ গুণ আছে him আছে গতিকে হ'ব his home today আছে that day এইখিনি হৈছে আমাৰ এছাৰ্টিভ সেন্টেন্সৰ নিয়ম ইয়াৰ পিছত আমি আমাৰ দ্বিতীয় সেন্টেন্স ইন্টাৰোগেটিভৰ বিষয়ে আলোচনা কৰিম নিয়মটো হৈছে ডাইৰেক্ট স্পীচত ৰিপৰ্টেড ক্লজটো যদি ইন্টাৰোগেটিভ সেন্টেন্স হয় তেন্তে ইনডাইৰেক্ট স্পীচত মাত্ৰ তিনিটা বস্তু পৰিৱৰ্তন হয় প্ৰথম হৈছে ৰিপৰ্টিং ভার্ব হোক ask নাইবা ইনকুয়ার লৈ পরিবর্তন কৰিব লাগে দুই নম্বৰত আছে
that conjunctional পরিবর্তে if বা whether বহে 3 নম্বর interrogative mood or হলনি assertive mood হয় ইন্টারোগেটিভ সেন্টেন্সক এটা ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিবলৈ হ'লে আমি এই তিনিটা নিয়ম আমি মানি চলিব লাগিব প্ৰথমতে আছে ৰিপৰ্টিং ভাৰ্বক আস্ক নাইবা ইনকুৱাৰ অফ আস্ক নাইবা ইনকুৱাৰ অফ লৈ পৰিৱৰ্তন কৰিব লাগে দ্বিতীয়তে হৈছে ইতিমধ্যে অ্যাসার্টিভ সেন্টেন্সত আমি দ্যাট কনজাংশন ব্যবহার করেছিল কিন্তু সেই দ্যাট কনজাংশনৰ পৰিৱৰ্তন হ'ব ইফ বা whether তৃতীয়তে হৈছে আমাৰ সেন্টেন্সটো যেহেতু আছে ইন্টারোগেটিভ এই সেন্টেন্সত আমি অ্যাসার্টিভ লৈ পৰিৱৰ্তন কৰিব লাগিব অৰ্থাৎ ইন্টারোগেটিভ মুড আছে ইয়াক অ্যাসার্টিভ মুড লৈ সলনি কৰিব লাগিব ঠিক আছে আমি এই উদাহৰণলৈ যাওঁ সেই কারণে আগৰ নিয়মত কোৱা হৈছিল যে ৰিপৰ্টেড ক্লজটো যদি এছাৰ্টিভ সেন্টেন্স হয় তেনেহ'লে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টিং ক্লজখিনি হুবহু লিখিব লাগে এতিয়া অলপ পাৰ্থক্য হ'ল ৰিপৰ্টেড ক্লজটো আছে আমাৰ ইণ্টাৰগেটিভ ইয়াক আমি যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম তেতিয়া আমাৰ ৰিপৰ্টিং ভাৰ্বটো সলনি হ'ব প্ৰথম নিয়মত দিয়া হৈছে যে রিপোর্টিং ভার্ব হবো আস্ক নাইবা ইনকুৱাৰ যেহেতু আমার রিপোর্টিং ভার্ব আছে পাস্ট টেন্স তাহলে আমি লিখিব লাগিব আস্ক সেটু পরিবর্তে আস্ক মি এতিয়া ইনভার্টেড কমার পরিবর্তে আমি দ্যাট ব্যবহার করেছি এতিয়া দ্যাটৰ পরিবর্তে হ'ব ইফ নাইবা whether ইফ এতিয়া হ'ব আমার যেহেতু রিপোর্টেড ক্লোজৰ কাম আৰম্ভ কৰিম গতিকে রিপোর্টেড ক্লোজৰ কাম আৰম্ভ কৰাৰ আগতে আমি চাব লাগিব সেন্টেন্সটো আছে আমাৰ ইন্টারোগেটিভ ইয়াক বনাব লাগিব অ্যাসার্টিভৰ সাবজেক্টটো আগত আহিব সাবজেক্ট এতে কি আছে ইউ আছে ইউ আগত আহিলে এটো মি আছে তেনেহ'লে হ'ব আই কেন আছে কেনৰ পাষ্ট ফৰ্ম টু যেহেতু রিপোর্টেড পাষ্ট টেন্স আছে টু If I could help me as a him. He asked me if I could help him. নিয়মটো মই আকৌ কৈছোঁ যে ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ক্লজটো যদি ইণ্টাৰগেটিভ সেন্টেন্স হয় তেনেহ'লে আমাৰ ইনডাইৰেক্ট স্পীচৰ তিনিটা নিয়ম পৰিৱৰ্তন কৰিব লাগিব তিনিটা নিয়ম আছে পৰিৱৰ্তন কৰা প্ৰথম হৈছে ৰিপৰ্টিং ভাৰ্বক আস্ক নাইবা ইনকুৱাৰ অফ দ্বিতীয়তে হৈছে ইনভাৰ্টেড কমাৰ পৰিৱৰ্তে দ্যাট ব্যৱহাৰ কৰিছিল এতিয়া দ্যাটৰ পৰিৱৰ্তে হ'ব ইফ বা whether আৰু সেন্টেন্সটো আছে ইন্টারোগেটিভ ইয়াক বনাব লাগিব অ্যাসার্টিভৰ বৈশিষ্ট্যটো আমি জানো আগতে শিকিছিলোঁ যে সাবজেক্টটো আগত থাকে আৰু বি ভাৰ্বটো সাবজেক্টৰ পিছত থাকে গতিকে সাবজেক্টটো আমি আগত আনিব লাগিব সাবজেক্ট আগত আহে কনষ্টিটিউশ্যন এয়াই হৈছে অ্যাসার্টিভ সেন্টেন্সৰ বৈশিষ্ট্য এতিয়া আমি দ্বিতীয় এটা উদাহৰণলৈ যাওঁ
the teacher said to the students have to write in lesson শিক্ষকে ছাত্ৰবোৰক কৈছে have you written your lesson এতিয়া the teacher said to the answer asked object to the students the teacher asked the students if এতিয়া আছে ইউ ইউটো আমাৰ সাবজেক্টত আহিব আৰু ইউ থাকিলে আমাৰ আগৰ পাঠত দিয়া আছিল ইউ থাকিলে ইউ যদি সাবজেক্টত থাকে তেনেহ'লে আই হি সি দে উই ইত্যাদি হয় আৰু ইউ যদি অবজেক্টত থাকে তেনেহ'লে মি হিম হাৰ দেম আছ এইবোৰ হয় গতিকে ইউ এতিয়া সাবজেক্টত আছে আৰু এই ইউ সাবজেক্টত যে আছে ইয়াক হি আই বা সি নাইবা দে ইয়াৰ কোনটো হ'ব সেইটো আকৌ নিৰ্ভৰ কৰিব ৰিপৰ্টিং ক্লজৰ অবজেক্টৰ ওপৰত এতিয়া ৰিপৰ্টিং ক্লজৰ অবজেক্টটো কি আছে ৰিপৰ্টিং ক্লজৰ অবজেক্টটো আছে দি ষ্টুডেণ্টছ অৰ্থাৎ থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ থাৰ্ড পাৰ্চন দি ষ্টুডেণ্টছ থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ গতিকে দি ষ্টুডেণ্টছৰ pronoun hobo they third person তোমার third person plural number subject to হইছে they এটা হবো they if they have আছে present perfect tense হবো কই past perfect if they have written এবার ইউ আছে ইউ থাকলে হবো দেয়ার যেহেতু দি স্টুডেন্টস কি হয় তো মানে দেয়ার লেসন কথাখানি বুঝা গ'ল এই যে ইউ এইখিনি পিছত মই ভালকৈ বুজাই দিম বা আলোচনা কৰিম ইউ থাকিলে কেতিয়া কি হয় বিষয়টো আলোচনা কৰিম এতিয়া আমাৰ ইণ্টাৰভেটিভৰ আৰু এটা নিয়ম আছে সেই নিয়মটো অলপ আলোচনা কৰিম যদি ইণ্টাৰভেটিভ সেন্টেন্সটো ডব্লিউএইচ ৱৰ্ডেৰে নহয় অৰ্থাৎ কুৱেশ্যন ৱৰ্ডেৰে নহয় তেনেহ'লে কি হ'ব লক্ষ্য কৰা উদাহৰণটো দিয়া হ'ল প্ৰথমতে the man said to me when did you buy an umbrella it was our interrogative sentence এক স্পেসিফিক কোশ্চেন বুলি কোৱা হয় আৰম্ভ হৈছে ডব্লিউএইচ ৱৰ্ড কোশ্চেন ৱৰ্ড গতিকে ইণ্টাৰভেটিভৰ আৰম্ভণি যদি ডব্লিউএইচ ৱৰ্ড থাকে তেনেহ'লে এটা অলপ পাৰ্থক্য আছে পাৰ্থক্যখিনি হ'ব যে ইয়াৰ আগৰ নিয়মত য'ত আমি ইনভাৰ্টেডৰ পৰিৱৰ্তে ই বা হজাৰ ব্যৱহাৰ কৰিছিল এতিয়া ই বা হজাৰৰ ঠাইত কেৱল সেই ডব্লিউএইচ ৱৰ্ডটোকে বহুৱাই বাকীখিনি আগৰ নিয়ম অনুযায়ী কৰিলে হ'ব দেখা গ'ল দি মেন
এতিয়া ইয়াৰ আগৰ নিয়মটো ব্যৱহাৰ কৰিছিলোঁ ইফ বা হয়দাৰ এতিয়া ইফ বা হয়দাৰৰ পৰিৱৰ্তে সেই ডব্লিউএছ ৱাৰ্ড অৰ্থাৎ যি ডব্লিউএছ ৱাৰ্ডেৰে বাক্যটো আৰম্ভ হৈছে হয় তে হয় নাই কনজাংশনৰ কাম কৰিছে এতিয়া নিয়ম অনুযায়ী আমাৰ সাবজেক্টটো আনিব লাগে যেহেতু আমাৰ সাবজেক্ট সেন্টেন্স বাকিখিনি নিয়ম থাকে সাবজেক্ট আছে কি সাবজেক্টটো আছে when did you buy an umbrella তেনালে ইনটু আগত যাব ইনটু আগত আহিলে কি হ'ব যে মি আছে অবজেক্ট মি অবজেক্ট মি সাবজেক্ট হৈছে আই when I আছে past indefinite তেনালে হ'ব past perfect when I had bought an umbrella এটি হৈছে নিয়ম নেক্সট এটা বাক্য ব্যবহার কৰিছো আমি father said to my sister why are you making a noise father said to পরিবর্তে asked object আছে my sister আর একটা কনজাংশনটো হ'ব হোয়াইল ডব্লিউএস এ আরম্ভ হৈছে বাক্যটো এই ওয়ার্ডটোকে ব্যবহার কৰিব লাগিব এতিয়া why are you হ'ব আগত আহিব আগত আহিলে my sister যেটো she হ'ব why she was making a noise সেইখিনি আমাৰ ইন্টারোগেটিভৰ পৰা ইন্টারোগেটিভৰ সেন্টেন্স এটাক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰাৰ নিয়ম এইখিনি আজিলৈ আমাৰ সময় হৈছেহি পুনৰ আমি উইন এটা সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম আজিৰ কাৰণে এইখিনি সামৰিছোঁ